Hello everyone, welcome to Ada 24/7 Northeast. Ada 24/7 Northeast ত সকলোকে স্বাগতম জনাইছো। তোমাৰ কাৰণে আজি এটা মই ইম্পৰ্টেন্ট টপিক লৈ আনিছো। ঠিক আছে? টপিকটো হৈছে শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ লাইফ এণ্ড তেওঁৰ ওয়ার্কস। ঠিক আছে? এই পার্টিকুলার টপিকৰ পৰা তোমালোকৰ এক্সামত কিবা না কিবা কোৱেশ্চন আহিয়ে থাকে। তেওঁৰ ৰিলেশনশিপৰ ওপৰত নহলে বা ধৰি লোৱা তেওঁৰ জন্ম নহলে বা মৃত্যুৰ যেটো তাৰিখটো হয় বা তোমাৰ যেটো ইয়াৰটো হয় হেতু সুধি দিয়ে নহলে বা তেওঁৰ লিখা কিছুমান তোমাৰ ৰচনা কিছুমান কৰা ওয়ার্কস বোৰ ঠিক আছে হেতুৰ ওপৰত কোৱেশ্চন সুধি দিয়ে যে এইকেটা তেওঁৰ ৰচনা কৰা ওয়ার্কস হয় নে নাই ঠিক আছে এনেকুৱা ডিফারেন্ট টাইপস অফ কোৱেশ্চনস আহিব পাৰে হেতু কাৰণে আমাৰ কাৰণে এই পার্টিকুলার টপিকটো বহুত ইম্পৰ্টেন্ট হয় আৰু আমি যেহেতু অসমৰ মানুহ হয় আৰু আমি সকলোৱে অসমীয়া হয় সো আমি হেতু জানিব লাগে হয় না নাই শংকৰদেৱৰ বিষয়ে আমি জানিব লাগে তেওঁৰ ওয়ার্কসৰ বিষয়ে তেওঁৰ ৰচনাৰ বিষয়ে আমি জানিব লাগে সো let us start today's session. Okay, so let us start to know about Srimanta Shankardev's life. Okay, very interesting hoy kintu. Now, tomaloke saw pari asa Srimanta Shankardev teo 15th or 16th century polymath Assamese polymath asile. Okay, so polymath mane teo mane bahut fields ot tumi saw para teo bahut beshi you know leading personality asile. Okay, so saint asile, scholar asile, poet asile, playwright asile, tama natoko likhisile, dancer asile, actor asile, musician asile, artist asile, socio religious reformer asile hana nai and teor sobotke dangor jetu bostu mane teok define kore that is the bhakti movement that is teor ek sornor naam dharma thik ase jetu teo arambho korisile hana nai yes now শংকৰদেৱৰ লাইফৰ বিষয়ে আমি অকমান জানো নাও যদিও অকমান দিঘলিয়া তোমাৰ ইবিলাক স্ক্ৰিপ্টস হয় অকমান মোৰ ষ্টৰীটো তোমালোকে শুনা ওকে তোমালোকে নিজে ভাল পাবা সো শংকৰদেৱৰ নাম একচুয়ালি আসলে শংকৰবাৰা তেওঁ চণ্ডীগড়ৰ যেটো তোমাৰ লিনিয়েজ আছে হে পৰা আছিলে ঠিক আছে হে লিনিয়েজৰ আছিলে তেওঁৰ জন্মটো শিৰোমণি চিফ বাৰভূঞা ফ্যামিলিত হৈছিলে বৰদুৱা যেটো আলিপুখুৰী আছিলে হে সময় ঠিক আছে প্ৰেজেন্ট ডে নগাঁও ডিস্ট্ৰিক্টত আছে তেওঁৰ জন্ম হৈছিলে 1449 ত ওকে শংকৰদেৱৰ দেউতা আছিলে কুসুম্বৰ বৰভূঞা and তেওঁৰ মাৰ নাম আছিল সত্যসন্ধা দেৱী শংকৰদেৱ বহুত সৰু থাকতে নিজৰ দেউতা আৰু মাক তেওঁ হেৰুৱালে ঠিক আছে at a very early age he lost his father and mother and তেওঁ ডাঙৰ কোনে কৰিলে তেওঁৰ গ্ৰ্যান্ডমাদাৰে হেৰসুটি আই ঠিক আছে আচ্ছা তেওঁৰ গ্ৰ্যান্ডফাদাৰৰ নাম কিতিয়াবা তোমাক যদি খুদি দিয়ে এক্সামত ওকে চান্সেস আছে কিন্তু ঠিক আছে খুদি দিয়ে তেতিয়া হলে তুমি কি লিখিবা সূৰ্যভাৰা তেওঁৰ গ্ৰ্যান্ডফাদাৰ কোন আছিল সূৰ্যভাৰা আছিল হেৰসুটি আইৰ বিষয় কিন্তু খুদি থাকে এক্সামত ওকে নাও তেওঁ নিজৰ স্কুলিং ওকে আৰম্ভ কৰিলে at the age of 12 ঠিক আছে তেতিয়া তো স্কুল আজিৰ নিচা স্কুল নাছিলে তেতিয়া কেনেকুৱা স্কুল আছিলে টোল আছিলে ছত্ৰসাল আছিলে তেনেকুৱা টাইপ অফ স্কুল আছিলে ঠিক আছে সো তেওঁ স্কুল গৈছিলে ওকে হেই টোল বা ছত্ৰসাল যেটো আছিলে হেতু কাৰ আছিলে হেতু আছিলে মহেন্দ্ৰ কান্দলি ঠিক আছে সো তুমি ইয়াতে এনেকুৱাও তোমাক খুদিব পাৰে এটো চাই লোৱা ঠিক আছে এনেকুৱা খুদিব পাৰে যে শংকৰদেৱৰ টিচাৰ কোন আছে সো মহেন্দ্ৰ কান্দলি ঠিক আছে at the age of 12 years তেওঁ টোল বা ছত্ৰসাল যেটো স্কুল হয় তাতে যাব আৰম্ভ কৰিলে ঠিক আছে যেতিয়া তেওঁ 12 বছৰ বয়স আছিল তেওঁ তেতিয়া তেওঁ নিজৰ প্ৰথম ভাৰ্স লিখিছিলে ওকে কৰতলা কমলা দালা নয়না বুজি পাইছা মহেন্দ্ৰ কান্দলি তেওঁ কি কৰিলে শংকৰবাৰাৰ নামটো চেঞ্জ কৰি শংকৰদেৱ কৰি দিলে যেতিয়া তেওঁ স্কুলত আছিল ঠিক আছে আৰু শংকৰদেৱে নিজৰ প্ৰথম যেটো ৰচনা কৰিছিলে সেই ৰচনাৰ নামটো কি আছিল হৰিশ্চন্দ্ৰ উপাখ্যান এই কথাটো মনত ৰাখিবা ঠিক আছে নাও তেওঁ পিছত নিজৰ স্কুলটো এৰি আকো নিজৰ ঘৰলৈ গুছি আহিল কিয় নিজৰ শিৰোমণিশিপটো ল'ব কাৰণে ওকে ৰেসপন্সিবিলিটি অফ শিৰোমণি ভূঞাস হেতু পালন কৰিব কাৰণে ঠিক আছে নাও তাতে তাৰ পিছত তেওঁ ডেকাগিৰি বুলি জনা আৰম্ভ হল ওকে মানুহে মানে তেওঁ ডেকাগিৰি বুলি কব আৰম্ভ কৰিলে ওকে and he was known as ডেকাগিৰি among his subjects and admirers বুজি পাইছা তেওঁ কি কৰিলে তেওঁ তাৰ পিছত আলিপুখুৰীৰ পৰা বৰদুৱালৈ নিজৰ ফ্যামিলিক মুভ কৰাই দিলে নিজৰ হাউস হোল্ডক মুভ কৰালে তেওঁ নিজৰ প্ৰথম তেওঁৰ দুজনী পত্নী আছিল ঠিক আছে প্ৰথম পত্নী সূৰ্যৱতীক বিয়া কৰিলে আৰু তাৰ পিছত মানে এইবিলাক হোৱাৰ পিছত তেওঁ নিজৰ প্ৰথম পত্নী সূৰ্যৱতীক বিয়া কৰিলে and তেওঁৰ আৰু সূৰ্যৱতীৰ এজনী ছোৱালী হল তেওঁৰ নাম আছিল মনু ওকে মনুৰ জন্মৰ 9 মাহৰ পিছতে সূৰ্যৱতীৰ মৃত্যু হয় ওকে বুজি পাইছা মনুৰ বিয়াটো তেওঁ পিছত গৈ যেতিয়া তেওঁ ডাঙৰ হয় হাৰিৰ লগত কৰি দিয়ে ঠিক আছে এজন ভূঞা হাৰিৰ লগত কৰি দিয়ে নাও তেওঁৰ যে মৃত্যুটো হৈছে মানে তেওঁৰ ওয়াইফৰ প্ৰথম ওয়াইফৰ যে মৃত্যুটো হৈছে এইটো সাগে তেওঁক যেটো স্পিৰিচুৱেল তোমাৰ ৰিয়েল আছে বা স্পিৰিচুৱেলিটি যে আছে সেই স্পিৰিচুৱেলিটি মানে কাখত লৈ গল আগতেও তেওঁৰ মানে থিংকিংটো অকমান স্পিৰিচুৱেল টাইপ আছিল বাট সেই সময়ত ঠিক আছে তেওঁ কিন্তু
সাৰাউণ্ডেড বাই ৰেছপনচিবিলিটিজ আছিলে কিন্তু যেতিয়া তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছে তেতিয়া তেওঁ সেই স্পিৰিচুৱেল তোমাৰ যেটো এটা অৰা আছে সেই স্পিৰিচুৱেল অৰাটো তেওঁৰ আৰু বেছি বাঢ়ি গ'ল ঠিক আছে আৰু তেওঁ স্পিৰিচুৱেল ফিল্ডৰ হিফালে যাব আৰম্ভ কৰিলে সো যেতিয়া তেওঁ নিজৰ ছোৱালীৰ বিয়াটো হাৰিৰ লগত কৰাই দিলে তাৰ পিছত তেওঁ হাৰিক নিজৰ ঘৰৰ দায়িত্বটো দি তেওঁ 12 বছৰৰ এটা পিলগ্ৰিমেজত ওলাই গ'ল ইন দ্য ইয়াৰ 1481 ঠিক আছে বুজি পাইছা নাও শিৰোমণিশিপটো তেওঁ কাক দিছিলে শিৰোমণিশিপটো তেওঁ দিছিলে জয়ন্ত আৰু মাধৱক তেওঁলোকে কোন আছে তেওঁৰ গ্ৰ্যান্ড আঙ্কেলছ আছিল বুজি পাইছা আৰু তেওঁৰ লগত তাৰ মানে শ্ৰীমন্ত শংকৰদেৱৰ লগত কেইজন তোমাৰ গ'ল ইন দিস লং পিলগ্ৰিমেজ সো 17 জন আৰু গৈছে ইন দিস লং pilgrimage including his friend and associate Ramaram and his teacher Mohendra Kandoli ঠিক আছে নাও তেও বহু বছৰ জগন্নাথ ক্ষেত্ৰ যেটো আছে পুৰীত ঠিক আছে তাতে স্পেন্ড কৰিছে যত তেও ব্ৰহ্ম পুৰাণ পঢ়িছে আৰু এক্সপ্লেইনও কৰিছে টু দা প্ৰিষ্ট এণ্ড দা লেমেন ঠিক আছে নাও এট বদ্ৰিক আশ্ৰম ইন 1488 তেও নিজৰ প্ৰথম বৰগীত যেটো আছে হেতু কম্পোজ কৰিছিলে মন মেৰি ৰাম চৰণহি লাগু ইন ব্ৰাজাৱালী ঠিক আছে কিন্তু কথা গুৰুচৰিত মতে তেওঁ নিজৰ প্ৰথম বৰগীত যেটো আছে ৰাম মেৰি হৃদয় পংকজে বেসে এইটো তেওঁ লিখিছিলে ঠিক আছে মোৰ প্ৰনাউন্সিয়েচনটো ঠিক নহব পাৰে ঠিক আছে আগতে কৈ দি আছো নাও হি কম্পোজ দিস ইন 1481 বুজি পাইছা ক্লিয়াৰ এতিয়া তেওঁ তাৰ পিছত এই 12 বছৰ পিলগ্ৰিমেজৰ পিছত তেওঁ নিজৰ ঘৰলৈ আকু গুছি আহিল ওকে সো হি ৰিটাৰ্ন হোম টু আলিপুখুৰী আফটাৰ 12 ইয়াৰ্স এই সময়ত এই পিলগ্ৰিমেজৰ সময়তে তেও এটা প্যান ইন্ডিয়া ভক্তি মুভমেন্টৰ পাৰ্ট হৈ গল যেটো তোমাৰ সেই ভক্তি মুভমেন্টটো বহুত বেছি গ্ৰো কৰালে ওকে ক্লিয়াৰ ইন দা ডিফাৰেন্ট পাৰ্টস অফ ইন্ডিয়া ওকে নাও এই সময় যেতিয়া তেও আহিছে তেও আলিপুখুৰীত কি হৈছে বিকজ তেওঁৰ যেটো তোমাৰ হাউসহোল্ড আছে যেটো ফ্যামিলি আছে তেওঁলোকে আলিপুখুৰীত গুছি গৈছিল সেই সময়ত ঠিক আছে যেতিয়া তেও পিলগ্ৰিমেজৰ পৰা ৰিটাৰ্ন কৰিছে শংকৰদেৱ শিৰোমণিশিপটো ৰিফিউজ কৰি দিছে মই আৰু শিৰোমণিশিপটো নলও ঠিক আছে যেতিয়া তেওঁৰ এল্ডাৰ্স বুৰে তেওঁক ইনসিস্ট কৰিছে যে তুমি লোৱা এইটো শিৰোমণিশিপটো লোৱা তেতিয়া তেও 100 ফ্যামিলিজৰ ৰেসপন্সিবিলিটি লৈছে গোমাস্তা কিন্তু পিছত গৈ এই ৰেসপন্সিবিলিটিটো তেও নিজৰ জুৱাইক হাৰিক দি দিলে বুজি পাইছা নাও পিছত তেওঁৰ গ্ৰ্যান্ডমাদাৰৰ ইনসিস্টেন্সত যেতিয়া তেওঁৰ 54 ইয়াৰ্স এজ আছিল তেতিয়া তেওঁ দ্বিতীয় বিয়া কৰিলে তেওঁ বিয়া কাক কৰিলে কালিন্দী কৰিলে বুজি পাইছা দেন এগেইন হি মুভড ব্যাক টু বৰদুৱা ওকে তাতে এটা টেম্পল এটা দেৱগৃহ তেওঁ বনালে 1498ত ওকে নাও ইয়াৰ পিছত তেওঁ ভাগৱত পুৰাণৰ এটা কপি পালে ফ্ৰম জগদীশ মিশ্ৰা অফ মিথিলা বুজি পাইছা মিশ্ৰাই আহি এই ভাগৱত পুৰাণ শংকৰদেৱক ইমান ধুনিয়াকে ৰিসাইট কৰিলে যে শংকৰদেৱ যে ভক্তি মুভমেন্টটো কি বা ভক্তি বস্তুটো কি হয় হেতু ভালকে বুজি পালে আৰু হেতুৰ প্ৰতি সমৰ্পণ ওকে নিজৰ জীৱনটো কৰিব চিন্তা কৰিলে ঠিক আছে তেও বুজি পালে যে আল্টিমেট ভগৱান যদি কোনোবা হয় তেলে কোনে হ'ব কৃষ্ণ হ'ব ঠিক আছে ক্লিয়াৰ সো এই বস্তুটো তেও বুজি পালে ওকে আৰু তেও এই যে এই পাৰ্টিকুলাৰ যেটো ইভেন্টটো আছে এটো বহুত ইম্পৰ্টেন্ট হয় বিকজ এটো ইম্পৰ্টেন্ট কিয় হয় এক স্বৰ্ণ নাম ধৰ্ম যেটো তেও এবাব নিজৰ ভক্তি মুভমেন্ট যেটো নিউ বৈষ্ণৱইট মুভমেন্ট যেটো আৰম্ভ কৰিছিলে দিস ইজ বিকজ অফ দিস পাৰ্টিকুলাৰ ইভেন্ট ঠিক আছে বুজি পাইছা ক্লিয়াৰ নাও যেতিয়া তেও এক্সপোজাৰ পাইছে টু দা ডিটেইল ভাগৱত পুৰাণ আৰু শ্ৰীধৰ স্বামীজ কমেন্টাৰী ভৱাৰ্থা দীপিকা শংকৰদেৱ তাৰ পিছত এটা ডান্স ড্ৰামা প্ৰডিউস কৰিছে যেটো হৈছে চিহ্ন যাত্ৰা অলৰাইট তাৰ পিছত শংকৰদেৱে ডিসাইড কৰিছে যে মই এটা নতুন ধৰ্ম প্ৰিচ কৰিম দ্যাট ইজ এক স্বৰ্ণ নাম ধৰ্ম অলৰাইট তাৰ কাৰণে তেওঁ বিভিন্ন ৰচনা কৰিছে এটো স্প্ৰেড কৰিবৰ কাৰণে হয় নাটক তাৰ পিছত তোমাৰ ড্ৰামাস ওকে ড্ৰামাস মানে নাটক ঠিক আছে তাৰ পিছত সংগস তাৰ পিছত তোমাৰ পোয়েমস এনেকুৱা কি বিভিন্ন বস্তু তেওঁ লিখিছে ওকে প্ৰোজ নাও some of the first to be initiated into this religion শংকৰদেৱৰ যেটো এক স্বৰ্ণ নাম ধৰ্ম আছে সেই ৰিলিজিয়নটো ওকে কিছুমান তেওঁৰ লগৰ মানুহ বা তোমাৰ ধৰিলোৱা খুব ক্লোজ মানুহে লৈছে ঠিক আছে ইনিশিয়ালি তাৰ ভিতৰত আছিল ৰামাৰাম ওকে তেওঁৰ ফ্ৰেন্ড এসোসিয়েট মহেন্দ্ৰ কান্দলি তেওঁৰ টিচাৰ ঠিক আছে তাৰ বাহিৰেও আছিল ওয়াইফ অফ জয়ন্ত দালাই এটা লেপাৰ নেম হৰিৰাম পিছত গৈ তেওঁৰ নাম পৰিল তুলসীৰাম ঠিক আছে আনন্দ কান্দালি এজন প্ৰফাউণ্ড স্কলাৰ অফ সংস্কৃত তেওঁ পিছত গৈ তেওঁৰ ডিসাইপল হৈ গল ওকে নাও তেওঁ ভক্তি মুভমেন্টটো শিকাবলৈ বা তোমাৰ বুজাবলৈ আৰম্ভ কৰিলে টু দা ৰেসিডেন্টস ওকে ইন দা মিন টাইম 12 ভুয়াস ইহতে পলিটিক্যালি কিন্তু বহুত উইক হৈ আছিল ইহতৰ ওপৰত নেবাৰিং ট্ৰাইবসে আক্ৰমণ কৰি আছিল একফালে আৰু ইফালে আহোমছৰ
যেটো প্ৰতাৰণা আছে হেটো কিন্তু হৈ আছিল সেই সময় ঠিক আছে ক্লিয়াৰ বৰদুৱা was attacked শংকৰদেৱ again he had to move from place to place বুজি পাইছা তেওঁ নিজৰ স্পিৰিচুৱেল সাকসেসৰ যে আছে মাধৱদেৱ তেওঁক তোমাৰ লগ পালে তাৰ পিছত ধুৱাহাটত নাও বাট পিছত গৈ মাধৱদেৱৰ ওপৰত আৰু তেওঁৰ জুৱাই হাৰিৰ ওপৰত dereliction of duty তোমাৰ আৰোপ লাগিল আৰু হাৰিক এক্সিকিউট কৰি দিয়া হল ওকে মাধৱদেৱক এক বছৰৰ কাৰণে বন্দী ৰাখা হল এই বস্তুটো ইভেন্টটো তেওঁক বহুত আঘাত কৰিলে শংকৰদেৱ আৰু তেওঁৰ ফলোৱাৰ্স যিসকল আছিল তেওঁলোকে আহোম যেটো তোমাৰ ৰাজ্যটো আছে হেই তাৰ পৰা বাসি ওকে লুকাই বাসি উলিয়াই গল এণ্ড দে went to কোচ কিংডম তাতে তেওঁলোকক বহুত পেট্ৰনিজ দিয়া হল ঠিক আছে তেওঁলোকক বহুত প্ৰমোশন কৰা হল ওকে প্ৰমোট কৰা হল তেওঁলোকক সহায় দিয়া হল সো তেওঁলোকে যেতিয়া কোচ কিংডম গৈ পাইছে শংকৰদেৱে পাটবাউসি নিয়াৰ বৰপেটা তেওঁ সেটেল হৈছে বুজি পাইছা আৰু তাতে এটা তেওঁ কীৰ্তন ঘৰ নিৰ্মাণ কৰিলে বুজি পাইছা নাও শংকৰদেৱৰ মৃত্যু কেতিয়া হল শংকৰদেৱৰ মৃত্যু হৈছিল বেলাডংগাত 1568 ত ওকে ক্লিয়াৰ নাও শংকৰদেৱে এটা ডান্স ফৰ্ম আৰম্ভ কৰিছিল হেতু ডান্স ফৰ্মৰ নাম হয় সত্ৰীয় ডান্স ঠিক আছে এটো 15-16 সেঞ্চুৰী ডান্স ফৰ্ম হয় আৰু ইয়াৰ অৰিজিনস টু সত্ৰসত আছে বিকজ এই ডান্স ফৰ্মটো সত্ৰসত কৰা হৈছিল বুজি পাইছা at present it is a classical dance of India is one of the classical dance of India বুজি পাইছা now the Khatras were established for propagation of Vaishnavism মানে এই যে তেওঁৰ যে বৈষ্ণৱ ধৰ্ম আছে হেতু প্ৰপাগেট কৰিবৰ কাৰণে খত্ৰবোৰ আৰম্ভ হৈছে আৰু এইটো পিছত এই খত্ৰবোৰ পিছত ৰিলিজিয়াছ কালচাৰাল সোশ্যাল হাব এটা হৈ গৈছে বুজি পাইছা নাও এই যে খত্ৰীয় যেটো নৃত্যটো আছিল এইটো আছিল ইনিশিয়ালি পাৰ্ট অফ অংকিয়া নাট ওকে বুজি পাইছা তাৰ পিছত এইটো এটা পুৰা ইভলভ হল এজ আ কমপ্লিট তোমাৰ ডান্স ফৰ্ম ঠিক আছে বুজি পাইছা ক্লিয়াৰ 15th November 2000 ত সংগীত নাটক একাডেমি ডিক্লেয়াৰ কৰিছিল সত্ৰীয় নৃত্যক এজ আ ক্লাসিক্যাল ডান্স ফৰ্ম অফ ইন্ডিয়া বুজি পাইছা নাও শংকৰদেৱ বহুত লাৰ্জ বডি অফ ওয়ার্কস প্ৰডিউস কৰিছে ঠিক আছে তেওঁৰ ল্যাঙ্গুৱেজটো বহুত সাধাৰণ আছিল ওকে ইনিশিয়ালি বিকজ তেওঁ মানে তোমাৰ পিপলৰ কাৰণে লিখিছে ঠিক আছে সাবজেক্টছৰ কাৰণে লিখিছে সো তেওঁলোকে বহুত কমপ্লেক্স বস্তু বুজিটো পোৱা নাছিলে কিন্তু কেতিয়াবা ড্ৰামাটাইজ কৰিব কাৰণে ড্ৰামেটিক ইফেক্ট দিব কাৰণে তেওঁ কিন্তু কিছু তেওঁৰ গান আৰু ড্ৰামাবোৰ ব্ৰজাৱলীটো লিখিছিলে তাৰ মানে তোমাৰ এটা সাইডত তেওঁ অসমীয়া ভাষাও তোমাৰ ইউজ কৰিছিলে আৰু এটা সাইডত তেওঁ ব্ৰজাৱলীও ইউজ কৰিছিলে সেই সময়ত বুজি পাইছা তেওঁৰ ম্যাগনাম ওপাস যেটো হয় হেতু হৈছে কীৰ্তন ঘোষা ওকে কি হয় কীৰ্তন ঘোষা তেওঁৰ যেবিলাক গীতবোৰ লিখিছে হেবিলাক গীতক বৰগীত বুলি কোৱা হয় কি বুলি কোৱা হয় বৰগীত তেওঁৰ যেবিলাক নাটকবোৰ আছে হেবিলাকক অংকিয়া নাট বুলি কোৱা হয় ঠিক আছে আৰু এই সত্ৰীয় নৃত্যটো আগতে অংকিয়া নাটৰে পাৰ্ট আছিল বুজি পাইছা ক্লিয়াৰ নাও এই যে অংকিয়া নাটবোৰ যে কৈছিল ঠিক আছে বাট তেওঁ যে লিখিছিল বা প্ৰেজেন্ট কৰিছিল ইয়াতে বেছি ভাগ তোমাৰ লৰ্ড কৃষ্ণা লৰ্ড ৰামৰ লাইফৰ ওপৰত তোমাৰ এই নাটক কেটা আছিল বা এই অংকিয়া নাটবোৰ আছিল এই ষ্টৰীজবোৰ আছিল হিহঁতৰ লাইফৰ বুজি পাইছা now Sinno Jatra was his debut dramatic piece Sinno Jatra is regarded as the first open air theatrical performance in the world ঠিক আছে বুজি পাইছা ইয়াতে yes now ইয়াৰ বাহিৰে কীৰ্তন ঘোষাৰ বাহিৰেও তেওঁ আৰু কিছুমান প্ৰমিনেন্ট যেবিলাক লিটাৰেৰী বুকস আছে হেবিলাক হৈছে 8টা বুকস 8 বুকস অফ ভাগৱত পুৰাণ ইনক্লুডিং আদি দশমা বুক নম্বৰ 10 হৰিশ্চন্দ্ৰ উপাখ্যান ভক্তি প্ৰদীপ নিমি নৱসিদ্ধা সংবাদ ভক্তি ৰত্নাকৰ ওকে দেন অনাদি পাতানা গুণমালা আটাইতকৈ সৰু যেটো হয় ছুটি যেটো হয় তেওঁৰ বুকটো ঠিক আছে বহু প্লেজো আছে নাটকো আছে চিহ্ন যাত্ৰা বাহিৰে ৰুকমণি হৰণ পত্নী প্ৰসাদ কেলি গোপাল ঠিক আছে কুৰুক্ষেত্ৰ যাত্ৰা শ্ৰী ৰাম বিজয় ওকে তেওঁৰ বিগেষ্ট কন্ট্ৰিবিউশন যেটো আছিল was the writing of কীৰ্তন and দশম ওকে কীৰ্তন কি হয় কীৰ্তন এটা সামাৰি হয় অফ ভাগৱত আৰু বেলেগ বেলেগ পুৰাণ দশম টু ডিল কৰে with the life of Sri Krishna তেওঁৰ তোমাৰ চাইল্ডহুড তেওঁৰ লীলাস এবিলাকৰ মানে তোমাৰ ৰিলেট কৰে এবিলাক তোমাৰ গোটেইবোৰ টপিকসবোৰ এই দশমত সোমাই আহে বুজি পাইছা ক্লিয়াৰ নাও শ্ৰীমন্ত শংকৰদেৱৰ আৰু কিছুমান তোমাৰ ওয়ার্কস আছে ইম্পৰ্টেন্ট ওয়ার্কস যেনেকৈ ৰাম বিজয় পৰিজাত হৰণ পত্নী প্ৰসাদ কালিয়া দমন কেলিয়া গোপাল ৰুকমিণী হৰণ চিহ্ন যাত্ৰা এটো মই তোমাক কলুৱে ঠিক আছে দেন this Chinno Jatra is considered to be as the first Assamese play Harishchandra Upakhyan etu moi koisu Bhakti Pradip Ajamilar Upakhyan Bali Salon Gunamala মই তোমাক কলুৱে ঠিক আছে ভক্তি ৰত্নাকৰ নেমি নমসিদ্ধা সংবাদ ঠিক আছে আৰু যেবিলাক songs শংকৰদেৱে প্ৰডিউস কৰিছিল হেবিলাকক বৰগীতটো কৈছিল লতে ভাটিমাও কৈছিল and these songs এটো 250
ওকে 250টা আছিল প্ৰায় ওকে আজি ইমান নাই ওকে জাস্ট ফিউ কেটা মানহে এতিয়া আমি পাইছো বাকি আমি পোৱা নাই বুজি পাইছা আই হোপ এটো সৰু এটা তোমালোকৰ কাৰণে মই শংকৰদেৱৰ ওপৰত টপিকৰ ওপৰত এটা ক্লাস আনিছিলো yes ওকে শংকৰদেৱৰ কাহিনী বহু মানে জীৱন যেটো হয় ঠিক আছে জীৱন এটো বহুত ডাঙৰ হয় আৰু হেতুৰ কাৰণে এটা ক্লাছত মই কিতিয়াও মানে এই শৰ্ট টাইমৰ কাৰণে মই কিতিয়াও কভাৰ কৰিব নোৱাৰিম ওকে সো তোমালোকে মোক কবা যদি শংকৰদেৱৰ ওপৰত তোমাক এটা ডিটেইল ক্লাস লাগে তেতিয়াহলে মোক জনাবা ঠিক আছে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত মই এটা ডিটেইল ক্লাস তোমালোকৰ কাৰণে লৈ আনিম ঠিক আছে এন্ড বিফৰ গোইং তোমালোকক কৈ দিও যেহেতু বিহু অলমোস্ট ঠিক আছে আহিয়ে গৈছে এন্ড তোমালোকে সকলো ফেস্টিভ মুডত আছা মইও আছো ঠিক আছে আমাৰ সকলো টিচাৰ্সও আছে সো এইটো কাৰণে ঠিক আছে এজ আ প্ৰেজেন্ট আদা 247 নৰ্থ ইষ্ট ফালৰ পৰা আমি এই বিহু তোমালোকৰ কাৰণে যিমানবোৰ আমাৰ ব্যাচেছ আছে হেবিলাক একেবাৰে প্ৰাইচবোৰ ড্ৰপ কৰি দিছো লগতে two times validity দি আছো ঠিক আছে সো এনটিপিসি বন্দে ভাৰত বৰ্তমান 1148 দেখাইছে ন ইমান এটুতকেও কম হৈ যাব ওকে এটুতকেও কম হৈ যাব ঠিক আছে কোড হ'ব Y775 যেটো তোমাক ইউজ কৰিব লাগিব ওকে ক্লিয়াৰ তাৰ পিছত ৰেলৱে গ্ৰুপ ডি ওকে ৰেলৱে গ্ৰুপ ডি এইটো যে আছে এইটো তোমালোকে যদি ৰেলৱে গ্ৰুপ ডি কাৰণে প্ৰিপেয়াৰ কৰি আছে বহুত ভাল হয় কিন্তু জবটো ঠিক আছে গ্ৰুপ ডি হলে জনে এলিজিবল আছে প্লিজ প্ৰিপেয়াৰ কৰা বিকজ এটা ভাল এমাউন্ট স্যালাৰি এমাউন্ট তোমালোকে পাবা ইয়াতে বেষ্ট টু জাস্ট 848 হয় এগেইন আৰু বেছি তুমি ডিসকাউন্ট পাবা এই কোডটো ইউজ কৰিলে Y775 ঠিক আছে দেন টার্গেট ডিএমই টু নন টেকনিক্যালৰ হয় নন টেকনিক্যালৰ তোমালোকৰ ডেট দি দিছে সেই কাৰণে তোমালোকে ভালকে পঢ়াশুনাটো কৰিব পাৰিব লাগিব ঠিক আছে পঢ়াশুনাটো কৰিব লাগিব সো তোমালোকে ক্লিয়াৰ কৰা এক্সামটো হয় না নাই এনেকুৱা নহয় যে এবাৰ যেনে দিলু নেক্সট টাইম সাম নেক্সট টাইম কেতিয়া আহিব উই ডোন্ট নো সো জি দিবা ওয়ান শট পুরা ফুল প্ৰিপাৰেচন দিয়া ঠিক আছে সো টার্গেট ডিএমই নন টেকনিক্যাল এটু যেটো বেষ্টটো আছে তোমালোকৰ ৰিকুৱেষ্টৰ কাৰণে আমি আনিছিলো ঠিক আছে সো 1299 বৰ্তমান এটো হৈ আছে দিব নালাগে ইমান আৰু কমিব এই কোডটো ইউজ কৰা Y775 ঠিক আছে তাৰ পিছত আসাম টেট ওকে তাৰ ৰিভিজন ব্যাচ আছে উইথ টেষ্ট সিৰিজ দিস ইজ 7999 ওকে এগেইন আসাম টেটৰ যেটো তোমাৰ ম্যাথছ ব্যাচ আছে হেতু বৰ্তমান হৈছে 499 ঠিক আছে এগেইন ব্যাচেছ বোৰ কমি যাব যদি তুমি Y775 কোডটো ইউজ কৰা ওকে তাৰ বাহিৰে বেলেগ এক্সামছৰ কাৰণে আমাৰ তাতে বেলেগ ব্যাচ আছে যেনেকুৱা কি এপিএসসি সিসি ৰ কাৰণে তোমালোকে আমাৰ এই ফাউন্ডেশন কোৰ্সটো লব পাৰা ঠিক আছে ইয়াতে প্ৰিলিমছৰ পৰা ভাইভা লকে তোমাক কমপ্লিট গাইডেন্স তোমাৰ দিয়া হ'ব ওকে ইচ এন্ড এভৰিথিং শিকোৱা হ'ব অকৰ্ডিং টু দা লেটেষ্ট ট্ৰেন্ড ইভেন আনসাৰ ৰাইটিংও তোমাক শিকাই দিয়া হ'ব ঠিক আছে সো 9599 বৰ্তমান কষ্ট হয় ন ইমান দিব নালাগে এগেইন কৈ আছো Y775 ওকে এই কোডটো ইউজ কৰা সবতকে বেছি ডিসকাউন্ট পাবা তুমি এবিলা কোর্সছত ঠিক আছে দেন আসাম মাহাপেক এটো জিমানবোৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম আছে ওকে এটো হ'ব আমাৰ স্টেট গভৰ্নমেন্টৰ বা সেন্ট্ৰেল গভৰ্নমেন্টৰ যেনেকুৱা এসএসসি বেংকিং এবিলাক আছে এবিলাক গোটেইবোৰ এক্সামছৰ যেবিলাক ব্যাচবোৰ আছে ইয়াতে সোমাই আছে সো এটা ব্যাচ ললে তোমাৰ বাকি যিকোনো এক্সামছৰ কাৰণে তোমালোকে ক্লাস কৰিব পাৰিবা এক্সেপ্ট ফৰ এপিএসসি টো নাই ইয়াতে ঠিক আছে তাৰ পিছত বেংক ফাউন্ডেশন জনে বেংকিংৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰি আছা solely সো বেংকিং আৰু তোমাৰ ইন্স্যুৰেন্স এক্সামছৰ কাৰণে আমি এটা ব্যাচ আনিছো that is bank foundation batch for all the banks and insurance examinations ঠিক আছে তাৰ পিছত কোনোবা যদি তোমালোকে SBI কাৰণে স্পেশালি ক্লাৰ্কৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেতিয়াহলে টাৰ্গেট তোমাৰ SBI ক্লাৰ্ক তোমালোকে এই ব্যাচটো লব পাৰা ওকে এন্ড বহুতে তোমালোকে এবাৰ এডিআৰই ভাল কৰিছা তোমালোকে এক্সপেক্ট কৰি আছা যে এবাৰ তোমালোকৰ সিলেকশন হ'ব কিন্তু তাৰ আগত স্কিল আৰু ভাইভা আছে হয় না নাই সো এই স্কিল আৰু ভাইভাত কিন্তু বহুত মানুহে ডিসকোয়ালিফাই হৈ যায় সো তোমালোকে ভালকে এটো প্ৰিপাৰেচন লৈ লোৱা ইয়াৰ কাৰণে আমি এটা ব্যাচ উলিয়াইছো 1199 ত বৰ্তমান ব্যাচটো আছে আৰু কমিব এটো কোড ইউজ কৰিলে ঠিক আছে আৰু ADRE 3.0 আহিব ওকে সোনকালে আহিব তোমালোকে নিজেও জানা এন্ড তাৰ কাৰণে আগৰ পৰা যদি তোমালোকে প্ৰিপেয়াৰ কৰি লোৱা তেতিয়া হলে ইট উইল বি দ্য মোস্ট you know important thing বা most ক'ব গলে স্মার্ট থিং টু ডু ঠিক আছে এতিয়াৰ পৰা কৰি লোৱা সো তেতিয়া হলে কি হ'ব যেতিয়ালৈকে এই এক্সামটো হ'ব তেতিয়ালৈকে ইউ উইল বি ফুললি প্ৰিপেয়াৰ্ড তোমালোকক এটো সিলেকশন ইয়াতে সিলেকশন হোৱাৰ পৰা কোনো মানে ৰখাবই নোৱাৰে বুজি পাইছা সো এডিআৰই গ্ৰেড 3 কাৰণে তোমালোকে এই ব্যাচটো লব পাৰা 1499 যেটো আছে ঠিক আছে মই আকো এবাৰ কৈ দিছো Y775 যেটো কোড হয় ইয়াতে মই লিখি দি আছো Y775 যেটো কোড হয় এটো ইউজ কৰিলে তোমালোকে ম্যাক্সিমাম ডিসকাউন্ট পাবা ইন এনি অফ দা ব্যাচেছ ঠিক আছে এটো ইউজ কৰি লবা অলৰাইট এন্ড কোনোবা যদি এতিয়ালৈকে আমাৰ এপটো ডাউনলোড কৰা নাই প্লিজ ডাউনলোড কৰি লোৱা লিংকটো কিন্তু ডেসক্ৰিপচনতে দি আছে আৰু এটা ভাল খবৰ ওকে আমাৰ
total 20 lakhsতকে বেছি বুকস সোল্ড হৈছে and 2 million aspirants আমাৰ লগত তোমাৰ জড়িত হৈ আছে সো আমাৰ বুকসবোৰ ইমানে ভাল হয় and ইমানে কোৱালিটি থাকে ইয়াৰ সো তোমালোকে যদি বিচাৰা ঠিক আছে কিবা এটা বুক ল'ব কাৰণে you can take the book you can go for the book okay বুকৰ যদি ডিসকাউন্ট লাগে তেতিয়া হলে y775 তাৰ পিছত এটা s লগাই দিবা ঠিক আছে বুজি পাইছা ক্লিয়াৰ and there is a very simple process to download the ADDA 247 app because amar sob bostu ADDA 247 app or porai hoy okay so tumi tate maximum discount o paba tate class o koribo pariba current affairs free of cost quizzes free of cost thik ase even mock test ami diu thik ase extra classes ami free of cost tate korao everything you will get in here okay so please download the ADDA 247 app hetu karone tumaloke tolot dia jitu tumar is a link to ase description hetu click korile hol তোমালোকক প্লে ষ্ট'ৰত লৈ যাব তাৰ পৰা ডাউনলোড ইনষ্টল কৰিলা তাৰ পিছত সিলেক্ট ইওৰ ক্যাটাগৰীত যাবা ওকে ষ্টেট এক্সাম সিলেক্ট কৰিবা তাৰ পিছত ওকে নৰ্থ ইষ্ট ষ্টেট সিলেক্ট কৰিবা এণ্ড দেন ইউ লগ ইন এজ সিম্পল এজ দ্যাট বুজি পাইছা এণ্ড কিপ ওয়াচিং ADDA 247 নৰ্থ ইষ্ট এণ্ড অলসো ADDA 247 তোমাৰ বেংক এণ্ড এছএছসি চেনেল এণ্ড APSC ADDA 247 থ্যাংক ইউ সো মাচ গাইস